মরা তুমি হব আউর অনুতাপ মৃতক পুত্রক প্রতি চিরকাল প্রাণী একত্রে নথাক বিষম দৈবর গতি আর পঞ্চভূতি দেহ ইখে নষ্ট হুই আত্মার মরণ নাই ও হেন বিমরিখ করো জিতু প্রাণী নথাকৈ সুকৰ ঠাই আর হেন জানি হবে খেদ পরিহরা মরা ভাগিন কলাগি আর তা সম্বাৰ হইবে এহি লিখিত মই ভইলু বধ ভাগে বাপসকল আইসকল দৈৱকীৰ গৰ্ভত উপজা প্ৰভু ভগৱন্ত ইতিমধ্যে গোকুলত সুৰক্ষিত আৰু যশোদাত উপজা যোগমায়াক বসুদেৱে লৈ আহিলে দৈৱকীৰ অনেক কাতৰ প্ৰাৰ্থনা শুনিও কংসই সেই প্ৰাৰ্থনাসমূহক অস্বীকাৰ কৰি দৈৱকীৰ কোলাৰ পৰা সদ্যজাত কন্যা শিশুটোক আজুৰি আনিলে আৰু শিলত আচাৰিবলৈ লওঁতেই কন্যাগৰাকীয়ে প্ৰচণ্ড শক্তিৰে গগন মণ্ডলত এক বিৰাট ৰূপ ধাৰণ কৰিলে আৰু অষ্টভুজা যোগমায়াই কংসক ক'লে, হে পাপিষ্ঠ, তোমাৰ মৃত্যু ইতিমধ্যে নিশ্চিত, তুমি অধোগতি হবা। তোমাৰ কাল, যাক তুমি ইমান দিনে মৃত্যুদণ্ড দিম বুলি ৰৈ আছিলা, তেওঁ ইতিমধ্যে য'ত জন্ম হ'ব লাগে ততেই জন্ম হ'ল আৰু য'ত থাকিব লাগে তাতেই থাকিলে, এতিয়াও সুৰক্ষিত অৱস্থাত আছে আৰু থাকিব। এই কথা শুনাৰ পিছত কংসৰ মনলৈ অনুশোচনা আহিলে আৰু কংসই তেওঁৰ ভগ্নী দৈৱকী আৰু ভনী জোৱাই বসুদেৱৰ আগত অনুতপ্ত হৈ ক'বলৈ আৰম্ভ কৰিলে যে, হে ভনী, মই অধৰ্মক নাচাই মই তোমাৰ 6টা সন্তান ইতিমধ্যে বধ কৰি ব্ৰহ্মবধৰ পাপত মই পৰিলোঁ। কিন্তু তোমালোকৰ মনত মই যি তাপ দিলোঁ, যি শোক দিলোঁ, এই শোক তোমালোকে পৰিত্যাগ কৰা। তেওঁ বুজাইছে উভতি দৈৱকী বসুদেৱক যে পঞ্চভূতি দেহ ই নষ্ট হয়, আত্মাৰ কিন্তু মৰণ নাই। মই শৰীৰকেইটাকহে মাৰিছোঁ, আত্মাক মই মাৰিব পৰা নাই। এই কথাটো ভাবি বা এই কথা জানি প্ৰাণীসকলে সকলো শোক পৰিত্যাগ কৰিব লাগে। হেন জানি তোমালোকেও তোমালোকৰ খেদ পাহৰি মৰা ভাগিনসমূহৰ প্ৰতি আৰু কোনো ধৰণৰ খেদ নাৰাখি তোমালোকে সেই দুখৰ পৰা আঁতৰি আহা। কিন্তু মই এই কথা জগতত সৰ্বদা লিখিত হৈ থাকিব যে মই এগৰাকী বধভাগী। প্ৰভুসকল, আইসকল, এই অনুশোচনা যদি কংসৰ আগতেই হ'লহেঁতেন যে শৰীৰৰটো এদিন মৃত্যু হ'বই, গতিকে মোৰ এই পঞ্চৱতী শৰীৰটো এদিন নিশ্চিতভাৱে মৃত্যু হ'ব, মইনো ক'ত চিৰদিন অমৰ হৈ থাকিব পাৰোঁ। গতিকে যদি দৈৱকীৰ অষ্টম গৰ্ভত মোৰ মৃত্যু হয়, হ'বলৈ দিয়া, তেতিয়াহ'লে হয়তো কংস বধভাগী নহ'লহেঁতেন। কিন্তু নিজক বচাবৰ কাৰণে
নিজৰ সুখ স্বাচ্ছন্দ্য অটুট ৰাখিবৰ কাৰণে তেওঁ এনেকুৱা পাপ কৰ্ম লিপ্ত হ'ল যিটো পাপৰ কোনো প্ৰায়শ্চিত্ত নাই। বাপসকল, আইসকল, আপোনালোকেও এই কথা শাস্ত্ৰৰ মাধ্যমেৰে অনুভৱ কৰাটো দৰকাৰ যে আমিবিলাকেও এই ক্ষুদ্ৰ দেহটোৰ কাৰণে, এই অনিত্য শৰীৰটোৰ নিমিত্তে আমিও কেতিয়াবা এই শৰীৰটোৰ সুখ স্বাচ্ছন্দ্যৰ কাৰণে অনেক পাপ কৰ্মত আমিবোৰে লিপ্ত হওঁ। নকৰিব লগা কৰ্ম আমাৰ দ্বাৰা সংঘটিত হয়। খন্তেকা সুখৰ কাৰণে, কিছু সময় সুখ প্ৰাপ্তিৰ কাৰণে আমি জীৱনত বহুত নকৰিবলগীয়া কৰ্ম সাধন কৰিবলৈ যাওঁ। এইসমূহৰ দ্বাৰা আমিতো সুখ নাপাওঁৱেই, বৰং এই অপকৰ্মই আপোনাক বা মোক এই জীৱনটোতে দুখ প্ৰদান কৰিব পাৰে। সেই কথা শাস্ত্ৰই আপোনাক হ'বলৈ নিবেদন কৰিছে। হীৰা মৰা এহি বুলি কংসৰাই কান্দি আকাৰ পুণ্য কৰে, ও হাতে ধৰি দুই হান্তৰ পা ও মোৰ ঘূৰ অপৰাধ মৰসীয় দুয়ো প্ৰাণী, সজ্জনৰ সমাসে স্বভাৱ। আজি কংস অনুশোচনাত দগ্ধ। অনুতাপিত কংসই দৈৱকী আৰু বসুদেৱৰ চৰণত পৰি প্ৰাৰ্থনা কৰিছে যে মই তোমালোকৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ, মই যি অপৰাধ কৰিলোঁ সেই অপৰাধৰ পৰা মোক তোমালোকে ক্ষমা কৰি দিয়া। কাৰণ মইতো দুৰ্জনেই, কিন্তু তোমালোক সজ্জন। মই আৰম্ভণিতে আগৰ ভিডিঅ'ত এই কথা কৈছিলোঁ, আপোনাক সবে নিশ্চয় মনত আছে আপোনাক খবৰ, যে যিসকল সন্তলোক, সেই সন্তলোকসকলে কেতিয়াও বাক্য উলংঘন নকৰে, কিন্তু অসন্তসকলৰ বাক্যৰ কোনো মূল্য নাই। এইমাত্ৰ এষাৰ কথা ক'লোঁ, কিছু সময় পিছতে সেইষাৰ কথা মই নেমানিবও পাৰোঁ। কাৰোবাক কিবা কথা দিলোঁ, সেই কথা মই যদি দুৰ্জন হওঁ মই নেৰাখিবও পাৰোঁ, কিন্তু সজ্জন হ'লে প্ৰাণ গ'লেও তেওঁৰ বচন কেতিয়াও বিফল নহয়। গতিকে সিদিনাখনেই নিৰ্ণীত হৈছিলে যে কংস এগৰাকী দুৰাচাৰী আৰু বসুদেৱ তাৰ বিপৰীতে এগৰাকী পৰম সন্ত। ইমানেই সন্ত, তেওঁৰ সত্যক ৰক্ষা কৰিবৰ কাৰণে নিজৰ ঔৰসজাত সন্তান কংসৰ হাতত এটা এটাকে তেওঁ তুলি দিছে। গতিকে এই কথা আজি কংসই অনুভৱ কৰিছে, অনুশোচনা কৰিছে আৰু কৈছে যে তুমি যে সজ্জন এই কথা মই জানো, এই কথা মই অনুভৱ কৰিছোঁ। গতিকে যিহেতু তোমালোক সন্ত, গতিকে সজ্জনসকলৰ ক্ষমাসে ভূষণ। যিবিলাক সজ্জন লোক আছে, সজ্জন লোকে মানুহক ক্ষমা কৰি দিব পাৰে, ক্ষমা কৰি দিয়ে তেওঁলোকে। মই ক্ষমা কৰি দিলোঁ, ক্ষমাসে ভূষণ। হীৰা মৰা আর ভাইর হৃদি তাপ দৈব কি ক্রন্দন আঞ্চলে মুচিলাই আখি মুখ ও বসুদেৱে হাস্য কৰি কংসক বুলিবে লইলা মহাৰাজা তেজী দুখ। নিজৰ জ্যেষ্ঠ ভাতৃ কংসৰ দুখ দেখি, কংসৰ চকুত চকু পানী দেখি দৈৱকীয়ে নিজৰ চকু পানী মচিলে
আৰু বসুদেৱেও চকু পানী মচি দুখক ঢাকি মুখত হাস্য মুখে কংসক ক'বলৈ আৰম্ভ কৰিলে, হে মহাৰাজ, তুমি তোমাৰ এই যি দুখ, এই দুখ তুমি ত্যাগ কৰা। বিবাহৰ পিছ মুহূৰ্ততেই নৱদম্পতীক কুটিল কাৰাগাৰৰ মাজত আবদ্ধ কৰি জগতৰ মানসিক শাস্তি প্ৰদান কৰা কংসই দৈৱকী আৰু বসুদেৱৰ চকুৰ পানীৰ মূল্যাংকন কিন্তু কৰিব নোৱাৰিলে। নিজৰ ভগিনীৰ চকুত চকু পানী দেখিও কংসৰ হৃদয় সেই চকু পানীয়ে গলাব নোৱাৰিলে। সেয়া দুৰাচাৰীৰ চৰিত্ৰ। কিন্তু দৈৱকী আৰু বসুদেৱ যে সজ্জন তাৰ প্ৰমাণ। এবাৰ মাত্ৰ কংসই কান্দি তেওঁলোকৰ চৰণত তেওঁক ক্ষমা কৰি দিব লাগে বুলি প্ৰাৰ্থনা কৰিছে, আৰু দুয়োগৰাকী সজ্জন দৈৱকী বসুদেৱে তেওঁক ক্ষমা কৰি দিছে। উভতি কৈছে যে হে মহাৰাজ, তুমি তোমাৰ যি অন্তৰত দুখ আহিছে সেই দুখ তুমি পৰিত্যাগ কৰা। হে ৰাম ৰাম, আপুনি কহিলা যেন এহি হে পৰম তত্ত্ব, আর কিছু নোহে শোক মোহ ভয়। আর অজ্ঞানত থাকি নরে মিছাতে বিৰোধ কৰে, বিচাৰত হব মায়াময়। আর এহি মতে দুয়ো প্ৰাণী বুলিলা আশ্বাস বাণী। কংস নিজ মন্দিৰক গৈলা, অগুণন্তে গ্ৰন্থন্তে তাৰ উঠন্তে বৈসন্তে আতি, ৰজনী প্ৰভাত আখি ভৈল। বসুদেৱে ক'লে যে আপুনি যিখিনি তত্ত্ব কথা ক'লে যে পঞ্চভূতি শৰীৰৰ মৃত্যু আছে কিন্তু আত্মাৰ মৃত্যু নাই, এৰা, এইটোৱেই জগতৰ পৰম সত্য। আমি বহু জেগাত কৈছোঁ, আজিও কওঁ, সংসাৰৰ আটাইতকৈ শ্ৰেষ্ঠ সত্য কথাটো হ'ল সংসাৰখন স্বয়ং মিছা, অসত্য। এই কথাটো জনাটোৱেই জগতৰ শ্ৰেষ্ঠ সত্য। এই জগতখন মিছা বুলি জনাটোৱেই জগতৰ শ্ৰেষ্ঠ সত্য। আৰু যিজন ব্যক্তিয়ে এই সংসাৰখনক অসাৰ সংসাৰ বুলি অনুশোচনা কৰিব বা এই কথা তেওঁ নিৰ্ণয় কৰিব পাৰিব, তেওঁৱেই জগতৰ শ্ৰেষ্ঠ সজ্জন লোক। গতিকে বসুদেৱ আৰু দৈৱকী এই কথা জানে যে যদিও আমি জন্ম দিলোঁ, এইবিলাক আমাৰ সন্তান আছিলে, কিন্তু এওঁলোকৰ এইটোৱেই জন্ম আছিলে, জন্মিয়ে মৰিব লাগে, ইমানখিনি তেওঁলোকৰ কপালত লিখা আছিলে। গতিকে তাৰ কাৰণে আমিনো দুখ কৰি কি হ'ব? আমাৰ পিতৃ মাতৃ হিচাপে তেওঁলোকে আমাৰ গৰ্ভত ঔৰসত জন্ম হ'ল আৰু তেওঁলোকে জগতখন এৰি গুচি গ'ল। এয়া বিধিৰ বিধান। কংসক বুজাইছে উভতি বসুদেৱে যে তুমি পৰম তত্ত্বক উপলব্ধি কৰিছা, এতেকে তোমাৰো মনত থকা যিবিলাক সুখ, ভয়, মোহ, এইবিলাকৰ পৰা তুমি আঁতৰি আহা। অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে, বিচাৰত সম হব মায়াময়। অজ্ঞানতাৰ ফলতহে মানুহে জগতখনত সুখ দুখ, অহংকাৰ বা ডাঙৰ সৰু ইত্যাদি প্ৰভেদবিলাক তেওঁলোকৰ মনলৈ আহে। কিন্তু যেতিয়া পৰম সত্যক তেওঁলোকে উপলব্ধি কৰিবলৈ সক্ষম হয়, তেতিয়া জগতখনত তেওঁ আৰু বেলেগ কাকো একো নেদেখে, সকলোকে সমজ্ঞান সমদৃষ্টি তেওঁলোকে কৰে। হে ৰাম ৰাম, হে ৰাম মন্ত্ৰীগণ আনি পাছে,
কংকে কহিলে কথা, যোগমায়া কহিলা যতে ও শুনি দৈত্যগণ উঠি ত্ৰিদশক ক্ৰোধ কৰি, কংস ৰাইত বিনা অনেক। আর তোমার পুরনি শত্রু, উপজিলে প্রভু যেবে। আজ্ঞা করা পৃথিবী বিচারু, আর সাম্প্ৰতে যতে শিশু, উপজিয়াই আছে মানে, মায়া কৰি সমস্তকে মাৰো। প্ৰভুকাল আপোনালোকে মন কৰিছে, এটুকুৰ প্ৰচণ্ড অগ্নি যেতিয়া প্ৰজ্বলিত হয়, পতংগবিলাকে নিজে জাহ দি মৰে তাত। অগ্নিয়ে কেতিয়াও পতংগক আমন্ত্ৰণ নকৰে যে তুমি আহা মোৰ ওচৰলৈ। কিন্তু পতংগবোৰৰ কি হয় নাজানো, পতংগবোৰে স্বভাৱতে নিজে নিজে সেই অগ্নিত গৈ আত্মজাহ দিয়ে। কীৰ্তনত মহাপুৰুষেও লিখিছে, তুমি অগণিত যেন পুৰি মৰা জাখে। পতংগবিলাকে যি ধৰণে অগ্নিত জাহ দি নিজক আত্মহত্যা কৰে, ঠিক তদ্ৰূপ প্ৰভু ভগৱন্ত কৃষ্ণ যেন একুৰা প্ৰচণ্ড অগ্নি, আৰু সেই প্ৰচণ্ড অগ্নিত কংসৰ সমভাগী, কংসৰ সমকক্ষ বা কংসৰ একান্ত অনুচৰ দৈত্যসকল, তেওঁলোকৰ যেন পাখি গজিল। তেওঁলোকে কৃষ্ণময় অগ্নিত এতিয়া জাহ দিবৰ কাৰণে উত্ৰাৱল হৈ উঠিল। ইতিমধ্যে অনুশোচনাত দগ্ধ কংসই দিনে ৰাতি নিদ্ৰাহীনভাৱে পাৰ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰভুকল এইখিনিতে এটা ডাঙৰ কথা আছে যে যি সময়ত কংসই অনুশোচনাত দগ্ধ হৈ দৈৱকী বসুদেৱৰ চৰণত পৰি কান্দিছিলে, সেই সময়ত যদি কংসৰ অনুচৰবৰ্গই, কংসৰ অন্যান্য দৈত্য অত্যাচাৰী মিত্ৰবৰ্গই যদি কংসক বুজালেহেঁতেন যে হে মহাৰাজ, তোমাৰ এই অনুশোচনা প্ৰকৃতাৰ্থত সত্য, আৰু তুমি আচলতে এই সকলো কথা পৰিত্যাগ কৰি যি হয় তাকেই হ'ব, বিধিৰ হাতত জীৱন গোটাই দিয়া, আৰু তুমি এগৰাকী ভাল ৰজা হিচাপে জীৱন নিৰ্বাহ কৰা, আৰু আমি অসুৰ দানৱবিলাকেও তোমাৰ পথেৰে গতি কৰি আমিবিলাকেও সজ্জন হ'বলৈ প্ৰয়াস কৰোঁ আহক বুলি যদি প্ৰেৰণা দিলেহেঁতেন, তেতিয়াহ'লে হয়তো ভগৱন্ত পুৰুষে ইমান হত্যালীলা বা বধলীলা কৰিব নালাগিলহেঁতেন। কিন্তু তেওঁলোকে দেখা গ'ল, তেওঁলোকে উভতি কংসক এনেকুৱা কথা ক'লে যে হে মহাৰাজ, তুমি একো চিন্তা কৰিব নালাগে। তোমাৰ মৃত্যু যদি পৃথিৱীৰ কোনোবা কোণত সুৰক্ষিত হৈ আছে, আমি দৈত্যসকলে পাত পাতকে পৃথিৱী চলাহ কৰি তোমাৰ মৃত্যুক আমি বিচাৰি উলিয়াম, আৰু আমি তেওঁক হত্যা কৰিম। তুমি চিন্তা কৰিব নালাগে। ক'ত থাকিব লুকাই? পৃথিৱীৰ এনে কোন কোণত তোমাৰ মৃত্যু লুকাই থাকিব পাৰে আমাৰ নিচিনা অসুৰসকল থাকোঁতে? সদ্যহতে তেওঁলোকে এটা তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰিলে যে এই সময়ত যিমান শিশু উপজিছে সকলো শিশুকে বধ কৰা যাওক। এই কথা কংসৰ আগত তেওঁলোকে এই প্ৰস্তাৱ কংসৰ আগত নিবেদন কৰিলে। ইমান ভয়ংকৰ প্ৰস্তাৱ অসুৰসকলে ল'ব পাৰে, এনেকুৱা ভয়ংকৰ প্ৰস্তাৱ হয়তো কোনো সজ্জনৰ হৃদয়ত কেতিয়াও জাগ্ৰত নহয়। কংসৰ অনুচৰবৰ্গ অন্যান্য অসুৰ দানৱসকলে ক'লে যে হে মহাৰাজ, সকলো শিশুকে বধ কৰি দিয়া যাওক। হেৰা মৰা আর তোমার আশুষ দেখি, কি করই জীবন থাকি আমি করু কোন কাজ,
ও কৃষ্ণৰ ভৃতৰ ভৃত শংকৰেৰ শিলা গীত শুনি উক সমস্ত সমাজ। অসুৰ দানৱবিলাকে ক'লে, হে মহাৰাজ কংস, তোমাৰ মনত যিটো আশোস বা অপ্ৰীতি সৃষ্টি হৈছে, তোমাৰ যে মনত শান্তি নাইকিয়া হৈ গৈছে, তোমাৰ চকুত টোপনি নাইকিয়া হৈ গৈছে, তুমি ভালকে খাব পৰা নাই, ভালকে শুব পৰা নাই, এনেকুৱা এটা অৱস্থা দেখি আমি তোমাৰ অনুচৰ বৰ্গ বৰ দুখিত হৈছোঁ। অৰ্থাৎ আমি আগতেই কৈছোঁ যে ইচ্ছা কৰাহেঁতেন কংসক তেওঁলোকে বুজাব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নুবুজালে। কংসৰ হৃদয়ত নিৰ্বাপিত হ'বলৈ লোৱা প্ৰচণ্ড ক্ৰোধাগ্নি, প্ৰতিশোধৰ প্ৰতাপ ক্ৰোধাগ্নিক তেওঁলোকে ইচ্ছা কৰিলে সন্তাপিত কৰিব পাৰিলেহেঁতেন, নুমুৱাব পাৰিলেহেঁতেন, কিন্তু নকৰিলে। বৰং নুমাবলৈ লোৱা জুইকুৰাত তেওঁলোকে আৰু যেন ঘি ঢালি দিলে। কংসৰ ভিতৰত এতিয়া জুইকুৰা যেন প্ৰচণ্ডভাৱে আৰু প্ৰজ্বলিত হৈ উঠিব। তাৰ কাৰণে প্ৰথম প্ৰস্তাৱ তেওঁলোকে আগবঢ়ালে, সদ্যহতে উপজা সকলো শিশুক হত্যা কৰা যাওক। এই কথা মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আপোনাক হ'বলৈ অত্যন্ত সাৱলীলভাৱে নিবেদন কৰিছে আৰু আপোনাৰ খবৰ দৰে সজ্জনসকলক শ্ৰৱণ কৰিবৰ নিমিত্তে কৈছে। হে ৰাম ৰাম, সংসাৰ সাগৰ ঘূৰ দুখৰ নাহিকে কেৱলে তাপত মাত্ৰ মোজি ও জানে ৰায়ন গুৰুতি কৰিও একান্ত মতি হুয়ো পাৰ মাধৱ কভুজি আর জি লক্ষ্মিত আশা করি সদায় আকুল মন তেহু মহা চঞ্চল সৰ্বথা আর বিষয়ত যত সুখ অনন্ত সমস্তে দুখ তাক যত্ন কৰি মৰে বৃথা। হে সামাজিকসকল, এই সংসাৰ সাগৰত কংসৰ নিচিনা আমিবিলাকো আমাৰ বিভিন্ন তাপত আমি তাপিত। আমি জীৱসকলে কেৱল বিষয় সুখৰ নিমিত্তে জগতখনত নিৰ্বাহ কৰিছোঁ, জীৱনটোক চলাই নিছোঁ কেৱল সুখ, আত্মশান্তি, আত্মসুখ, কেৱল নিজৰ কাৰণে। এইটোক কয় স্ব অৰ্থ পৰ। স্ব মানে নিজ, অৰ্থ মানে কাৰণে, পৰ মানে অধীন। স্ব অৰ্থপৰ, যাক আমি স্বাৰ্থপৰ বুলি কওঁ। আমি ইমান স্বাৰ্থী যে আমি নিজৰ সুখৰ কাৰণে যিকোনো কাম কৰিব পাৰোঁ। মানুহে নিজৰ সুখৰ কাৰণে কাৰোবাক কেতিয়াবা যদি হত্যা কৰিব লাগে, তাকো কৰিবৰ কাৰণে নিৰ্বিঘ্নে কৰি পেলায়। জঘন্যতম জঘন্য কৰ্ম কৰিবৰ কাৰণে তেওঁলোকে কিঞ্চিত মানুহ কুণ্ঠাবোধ নকৰে। কংসৰো তেনেকুৱা অৱস্থা। তাকেই কৈছে যে সংসাৰ সাগৰ ঘূৰ দুখৰ নাহিকে উৰ কেৱলে তাপত মাত্ৰ মজি জানি এৰা আনৰতি কৰিও একান্ত মতি হৈও পাৰ মাধৱ। গতিকে সংসাৰত জীয়াই থাকিবলৈ হ'লে কাৰোবাৰ যাতে একো অনিষ্ট নহয়, তেনেকে জীৱন এটা নিৰ্বাহ কৰিবৰ কাৰণে, শান্তিময় জীৱন অতিবাহিত কৰিবৰ কাৰণে, ভৱ সমুদ্ৰ সেই ধৰণে পাৰ হ'বৰ কাৰণে একমাত্ৰ উপায় দিছে ঈশ্বৰ কৃষ্ণৰ চৰণক ভজনা কৰিব লাগিব। যি লক্ষ্মীৰ প্ৰতি আমি আশা কৰোঁ তেওঁ চঞ্চলা বুলি কৈছে, আকুল মন যাৰ সৰ্বদা। বিষয়ৰ প্ৰতি যিমান সুখ
আৰু যাক আমি সুখ বুলি ভাবোঁ, অন্তত গৈ সেই সুখেই দুখ হয়, তাৰ পৰা আমি পৰিত্ৰাণ নাপাওঁ। গতিকে বিষয়ৰ সুখৰ পৰা নিজক পৰিত্ৰাণ কৰিবৰ কাৰণে আমি অন্তত সকলোৱে কৃষ্ণ ভজিব লাগে। হে ৰাম, যিটো শৰীৰৰ পদে অনেক প্ৰবন্ধ কৰে, ইউ মহাপদৰ ঘৰ আর যতে কবার হয় ধন, ততে ক মৃত্যু সেবার হে, আপদ নাহিকে আতপর। আর যতে ক আশয় লোক, সবাৰো আগত শোক। দুখময় সকল সংসাৰ, ও যতে ক সুন্দৰী নাৰী, পৰময়ন অৰ্থকাৰী, আতপৰে নাহি কৈ নিকাৰ। আর আন যত মনোরথ, পরম দুর্ঘুর পথ, তথাপিতো তাতে মাত্র রতি। ও যিটো আত্মা প্রিয়তম, সুখৰ সাগৰ দেৱ, কদাচিতো তান্ত নাহিমতে। আর পুণ্য কৰি পাৱৈ স্বৰ্গ, তহিত নাহিকে সুখ। ইন্দ্ৰৰো পতন আছে জাত, আর অনেক তপস্যা কৰি যদি ব্ৰহ্মলোক পাৱৈ, তহিতো কালৰ নেৰাই হাত। আর ইখে আতি মহা কষ্ট, নিজ কর্মে হুয় নষ্ট। কৃষ্ণ কথা নপহয় কর্ণত, ও কৃষ্ণৰ ভকত এৰি, আনত বিশ্বাস এৰি, মৰৈ ভুৰ জাত না তাপত। কৃষ্ণৰ ভকতি এৰি আনত বিশ্বাস কৰি মৰৈ ভুৰ জাত না তাপত। গতিকে এই কথা আত্মপ্ৰিয়তম সুখৰ সাগৰ কৃষ্ণদেৱ, তেওঁৰ প্ৰতি চিন্তা নকৰাটো দুৰ্ভাগ্য। যি ইন্দ্ৰ সুখৰ প্ৰতি আমিবিলাক ধাবিত হওঁ, সেই ইন্দ্ৰৰো এদিন পতন হয়। ভালকে দুদিনো সিংহাসনত বহি থাকিব নোৱাৰে। পৃথিৱীৰ পৰাই কোনোবা অসুৰে গৈ তেওঁক খেদি পঠিয়ায়। গতিকে স্বৰ্গ সুখ, ইন্দ্ৰ সুখৰ সুখত আমিবিলাক ধাৱমান হৈ থাকোঁ, কিন্তু সেই সুখে আমাক কেতিয়াও সুখী কৰিব নোৱাৰে। অনেক মনোৰথ পূৰণ কৰিবৰ কাৰণে আমিবিলাকে যত্ন কৰোঁ, তাৰ কাৰণে আমি দুষ্কৰ্ম সাধন কৰিবৰ কাৰণেও আমিবিলাকে চিন্তা নকৰোঁ। গতিকে পুণ্য কৰ্ম কৰি স্বৰ্গ পাম, ইন্দ্ৰৰ দৰে সুখত সুখী হ'ম না, সেই ইন্দ্ৰও এদিন পতন ঘটে। গতিকে ইখে আতি মহাকষ্ট, নিজ কৰ্মে হুয় নষ্ট, কৃষ্ণ কথা নপহয় কাণত। গতিকে মনুষ্যৰ কৃষ্ণ কথা কাণত পখিব লাগে। বিষয় সুখৰ প্ৰতি মানুহ ধাৱমান হয়, কৃষ্ণ কথা শুনিবৰ কাৰণে মানুহৰ সময় নাই জীৱনত। কিন্তু তাৰ উপৰিও বিষয় সুখত থাকিও তাৰ মাজতে যিসকলে কৃষ্ণ কথা জীৱনত এধানিমান হ'লেও শ্ৰৱণ কৰিলে, তেওঁলোকৰ জীৱন কিন্তু পুণ্যশালী হৈ পৰিলে। তেওঁলোকে অন্ততঃ জীৱনত অনুভৱ কৰিব পাৰিব যে কৃষ্ণ নামে জগতৰ সকলো সৰ্বতো প্ৰকাৰৰ কল্যাণকাৰী। এই কথা তেওঁলোকে নিশ্চিতভাৱে অনুভৱ কৰিব পাৰিব। সেইকাৰণে কৃষ্ণত ভকতি এৰি আনত বিশ্বাস কৰি মৰৈ ঘোৰ যাতনা তাপ।
গতিকে কৃষ্ণৰ পৰম ভক্তি পৰিত্যাগ কৰি তেওঁলোকে যেতিয়া অন্য কৰ্মত বা আনত বিশ্বাসী হৈ পৰে, তেতিয়া সেই বিশ্বাসে তেওঁলোকক প্ৰকাৰান্তৰে প্ৰকৃত সুখৰ পৰা বঞ্চনা কৰে, প্ৰকৃত আনন্দৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰাখে। সেইকাৰণে কৈছে, হে ৰাম, 4 বেদ 14 শাস্ত্ৰ সবাৰোৱে শিকে তত্ত্ব, মোক্ষ ধৰ্ম হৰি গুণ নাম। অহেন তত্ত্ব কথা জানি সমজ্জাৰ যত প্ৰাণী, ডাকি সবে বোলা ৰাম ৰাম ৰাম। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সকলোতে কেৱল মাত্ৰ এই তত্ত্বখিনিকে বখানিছে। কি? যে মোক্ষ ধৰ্ম হৰি গুণ নাম, ইয়াত ব্যতিৰেকে আৰু বেলেগ হ'ব নোৱাৰে। হেন জানি তত্ত্ব কথা জানি সমজ্জাৰ সমস্ত প্ৰাণীয়ে ঈশ্বৰৰ নাম নিৰন্তৰে বুলিব, এয়াই শাস্ত্ৰৰ বিধান।